আজি নলবাৰী পাল্লা ৰোডৰ পানীগাঁৱত লগভাত নামৰ এখন অতি উন্নতমানৰ ধাবা এণ্ড ৰেষ্টুৰেণ্ট মুকলি কৰে বিশিষ্ট অভিনেতা মৃদুল ভূঞা আৰু সুকন্যা ৰাজগুৰুই। লগভাত ধাবা এণ্ড ৰেষ্টুৰেণ্টখনৰ ফিতাকাটি মুকলি কৰি জনপ্ৰিয় অভিনেতা মৃদুল ভূঞাই কয় যে নলবাৰী পাল্লা ৰোডৰ এটা অভাৱ আজি পূৰণ হ'ল। নলবাৰীৰ পৰা সৰ্থেবাৰীলৈ যোৱা এই পথছোৱাত এখন ভাল ৰেষ্টুৰেণ্টৰ প্ৰয়োজন আছিল। আজি এই পথছোৱাত মুকলি হয় লগভাত, গতিকে ৰাইজে অতি সুখেৰে লগভাতত এসাঁজ খাব পাৰিব। অনুষ্ঠানৰ আৰম্ভণিতে এটা সুন্দৰ হুঁচৰি পৰিৱেশন কৰি সকলোকে মোহিত কৰে এটা আমন্ত্ৰিত হুঁচৰি দলে। একান্তই আশা, সপোন, হেঁপাহ সকলো সৰ্বোচ্চ দি আজি ইয়াত আমাক গোট খুৱাইছে। যি অনুষ্ঠানটোৰ নাম হ'ল লগ ভাত। নাম শুনিয়ে মই যদিও আমি লখিমপুৰৰ মানুহ, লগ ভাতৰ লগত আমাৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। আমি লখিমপুৰত থাকিবলৈ নাপাওঁ। জীৱনৰ ৩৩টা বছৰ প্ৰায় এই নলবাৰী ৰাইজৰ মাজতে আছোঁ। লগ ভাত শব্দটোৱে অভিনয়কে এটা উন্মাদনাৰ সৃষ্টি কৰে। লগ ভাত শব্দটোৱে এটা দৃশ্য মনলৈ আহে। মেজি আছে, উৰুকাৰ দিনাখন সকলোৱে ধনী দুখীয়া যিমান মানুহ আছে প্ৰত্যেকেই এমুঠি বৰ সুন্দৰকৈ খায়, তৃপ্তিৰে খায় একেলগে লগ ভাত। নামটো ইমান ভাল লাগিছে। মোৰ যেতিয়া কয় আমাৰ ৰিহাৰ্চলৰ সময়ত এই ভাইটি দুজন কৈছিলে যে আমি এখন হোটেল খুলিছোঁ, ৰেষ্টুৰেণ্ট খুলিছোঁ, ধাবা খুলিছোঁ, যাৰ নাম লগ ভাত। ইমান ভাল লাগিল লগ ভাত নামটো। কিন্তু মোৰ এনেকুৱা লাগিছে যে বৰ এটা অভাৱপূৰ্ণ হৈছে। লগ ভাগত কেইবাটাও শব্দ থাকে, এসাঁজটো তৃপ্তিৰে খাদ্য থাকেই, লগতে একতা থাকে। একতা জ্বলন্ত প্ৰমাণ লগ ভাত। আমি লগ ভাত খাবলৈ মাঘৰ বিহুত আমেৰিকাত থকাজনো গুচি আহে ঘৰলৈ চোতাললৈ, ঘৰত থকাজনো বাহিৰলৈ ওলাই আহে। প্ৰত্যেকেই একেলগে এসাঁজ খাবলৈ আহে এই লগ ভাতৰ দিনা, অৰ্থাৎ মাঘৰ বিহুৰ উৰুকাৰ দিনা। লগ ভাত অকল এই অঞ্চলৰে লগ ভাত নহওক, সমগ্ৰ অসম যদি লগ ভাত হওক, প্ৰত্যেকে আহিব ইয়াত লগ ভাত খাবলৈ, এসাঁজ সুন্দৰকৈ খাবলৈ। মোৰ এটা অনুৰোধ আছে যে লগ ভাত বুলিলে মাঘৰ বিহুৰ লগত সম্পৰ্ক আছে, উৰুকাৰ লগত সম্পৰ্ক আছে। যদিহে এই গছজোপাৰ তলতে আমাৰ মোদীয়ে কোৱাৰ দৰে এখন বাৰু বাঁহৰ বেঞ্চ দিলে, লগতে যদি এটা আটক ধুনীয়া মেজি থাকে, মেজি যিটো আমি সকলোৱে জানো, এইফালে মেজি কয়, মেজি এটা মেজি যাতে ইয়াত সদায় দেখা পাওঁ, ভাল লাগিব। লগ ভাতৰ লগত একেবাৰে একান্তই থাকিবলৈ বিচৰা বস্তুটো হ'ল মেজি। গতিকে মই ভাবোঁ মাঘৰ বিহুৰ উৰুকাৰ দিনাখন ইয়াত এটা বৃহৎ অনুষ্ঠান হওক, বৃহৎ ডাঙৰ মেজি ইয়াত তৈয়াৰ হওক। এই অঞ্চলৰ চব মানুহ গা পা ধুই ইয়ালৈ আহক, মেজি জ্বলাওক। আৰু মই পুলকেশ আৰু বন্ধুজনক মই মোৰ ফালৰ পৰা মই এটা অনুৰোধ জনাওঁ, এতিয়া এই অঞ্চলৰ মানুহখিনি উৰুকাৰ ভোজ খোৱাৰ ৰাতিপুৱাই ইয়াত মেজি জ্বলাবলৈ আহিব। মেজি জ্বলাবলৈ আহোঁতে প্ৰত্যেককে ৰাতিপুৱা প্ৰসাদ, বিহুৰ পিঠা যাতে যোগান ধৰে। বহুত ভাল লাগিব, খুবেই ভাল লাগিব। আৰু সেই কথা নকওঁ, মানুহ ৰ'দত আছে। গতিকে লগ ভাতে অকল এই অঞ্চলেই নহওক, লগ ভাতে সমগ্ৰ অসম বিয়পি পৰক। এই অঞ্চলত এইটো ৰাস্তাত আমাৰ কেতিয়াবা অভাৱ অনুভৱ হয়। আমি প্ৰায়ে যাওঁ, আমি সুস্বাদু খাদ্য বিচাৰি আমি ক'ৰবাত ঘূৰি ফুৰোঁ। আৰু এতিয়া লগ ভাত ওচৰতে আছে, সকলো আহিব। নামনি অসমৰ লগত এটা মোৰ খুব মধুৰ সম্পৰ্ক গঢ়ি উঠিছে। বছৰৰ বহুখিনি সময় ইয়াতে থাকোঁ, এই মানুহবিলাকৰ লগতে একাত্ম হ'বলৈ পাওঁ, সেয়া মোৰ বাবে সৌভাগ্যৰ কথা। আৰু সেই মাধ্যমেৰে আজি আহি ক'ৰবাত
লগ ভাতত উপস্থিত হৈছোহি। মৃদুলাৰ কথাৰ আলমতে কওঁ যে যেতিয়া আমাৰ আখৰা আৰম্ভ হৈছে, প্ৰাৰম্ভিক পৰ্যায়তে পুলক দা আৰু আমাৰ বাকী কেইজন ককাইদেউ গৈ আমাৰ আখৰা গৃহত উপস্থিত হৈছিলগৈ আৰু গৈ আমাক এটা চিন্তা আগবঢ়াই কৈছিল যে তেখেতসকলে বাণিজ্যিকভাৱে এটা নতুন কৰ্মত মনোনিৱেশ কৰিবলৈ লৈছে, নাম দিছে লগ ভাত, আৰু তাত আমাক নিমন্ত্ৰণ কৰিছিলে এসাঁজ খাবৰ বাবে আপোনালোকৰ লগত একেলগে আৰু কিছু সময় একেলগে একাত্ম হ'বৰ বাবে। সেই চিন্তাটো পোনচাতেই সঁহাৰি জনাই মৃদুলদাই মই প্ৰথমেই আমি ক'লোঁ, যদিও তেতিয়া আমি গম পোৱা নাছিলোঁ যে আমাৰ নাটক ক'ত হ'ব কি হ'ব, আমি বিশেষ আখৰাত জড়িত হৈ আছিলোঁ কাৰণে আমি জনা নাছিলোঁ। তথাপিও মনতে এটা সিদ্ধান্ত ল'লোঁ, যিমান দূৰতে নাথাকোঁ এনেকুৱা এটা পদক্ষেপ যিহেতু তেখেতসকলে হাতত লৈছে আমি যাম। পোনচাতেই তেখেতসকলৰ অনুৰোধক আমি সঁহাৰি জনাই আজি ইয়াত আহি উপস্থিত হ'লোহি। সামগ্ৰিকভাৱে গোটেই পৰিৱেশটো দেখি যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ আৰু মোৰ এটা বস্তু খুব ভাল লাগিছে, মজিদাই কোৱাৰ দৰে খুব এটা সাংস্কৃতিবান পৰিয়ালৰ ব্যক্তি হ'লেহে এটা বাণিজ্যিক ক্ষেত্ৰৰ লগত জড়িত বিষয়ত সাংস্কৃতিক সোমোৱাই ল'ব পাৰিব, আৰু সেইকাৰণে হয়তো চাগে লগ ভাতৰ দৰে এটা নাম দি এটা অসমীয়া আৱেগক তেওঁলোকে ধৰি ৰাখি বাণিজ্যিক ক্ষেত্ৰখনত আগবাঢ়িব বিচাৰিছে। মই আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত ককাইদেউহঁতৰ এই যি নতুনকৈ যি চেষ্টা তেওঁলোকে আৰম্ভ কৰিছে সেয়া যাতে ফলে ফলে যথেষ্টাৰ হওক, আৰু লগতে প্ৰতিটো দিনেই যাতে লগ ভাত হওক, প্ৰতিটো দিনেই যাতে উৰুকাৰ নিশাৰ দৰে হওক, উৰুকাৰ দিনটোৰ দৰে হওক, সকলোৱে যাতে ভোজে ভাতে ইয়াত আনন্দ কৰে। আৰু লগতে এটা কথা কওঁ, যদিও এইটো এটা ব্যৱসায়িক দিশ, তথাপিও অন্নমুঠি যোগাৰ দিয়াটো আচলতে পুণ্যৰ কথা বুলি কোৱা হয়। গতিকে ইমান মহান উদ্দেশ্য এটা আগত লৈ এগৰাকী অসমীয়া ব্যক্তিয়ে কেইজনমান ককাইদেৱে মিলি একেলগে এইটো পদক্ষেপ হাতত লৈছে। আমি সঁহাৰি জনাইছোঁ, সদায় আছোঁ, ভৱিষ্যতেও থাকিম। আৰু যিহেতু থিয়েটাৰৰ কামত জড়িত হৈ থাকোঁ, প্ৰায়ে এফালে অহা যোৱা হয়, দুপৰীয়া ভাত সাজ আমাৰ এনেকুৱা বহু ঠাইত গ্ৰহণ কৰা হয়। গতিকে এতিয়াৰ পৰা আমাৰ সেই আহাৰ গ্ৰহণ কৰা তালিকাত নলবাৰী আৰু এটুকুৰা ঠাই সন্নিৱিষ্ট হ'ল আমাৰ মৰমৰ ঠাই লগ ভাত। গতিকে ইয়ালৈ আহিম যেতিয়া সময় সুবিধা পাওঁ, আৰু সদায় এনেকৈ আপোনালোকৰ মৰম চেনেহ পাম বুলি আশা কৰিছোঁ। শেষত যিটো উদ্দেশ্যেৰে আমি আজি ইয়াত দুইজন আমি অভিনেতা অভিনেত্ৰী ইয়াত উপস্থিত হৈছোঁ, আপোনালোকে জানেই যে আমাৰ এখন খুব মৰমৰ নাটক মোৰ চকুলৰ একাপ চাহ দৰ্শকে ইমান মৰমেৰে আদৰি লৈছে। ইতিমধ্যে বৰপেটা জিলাত আমি যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছোঁ। নলবাৰী জিলাত আমাৰ যিহেতু প্ৰথমটো অনুষ্ঠান, প্ৰথমবাৰ আমি আহিছোঁ ইয়ালৈ। আশা কৰিছোঁ একেই মৰম চেনেহ পাম, একেই আদৰ সাদৰ পাম আপোনালোকৰ পৰা। আৰু গীতটোক যেনেধৰণে আদৰি ল'লে এবাৰ নাটকখন চাবলৈ আহক, মই আশা কৰিছোঁ আপোনালোক কোনো নিৰাশ নহয়। আৰু য'ত মৃদুলদা থাকে তাত আচলতে নাটকৰ সমল কিমান শুদ্ধ হয়, কিমান সুন্দৰ হয়, কিমান তীক্ষ্ণ কলমেৰে আগবাঢ়ি যায় সেয়াটো আপোনালোকে জানেই। গতিকে নাটক চাবলৈ আহিব বুলি আশা কৰিলোঁ। মৃদুলদাই কোৱাৰ দৰে ইয়াত ভাত সাজ খাই যাব, গৈ আমাৰ তাত একাপ চাহ খাব নাটকৰ, আৰু চাহ কাপ খাই আকৌ ইয়ালৈ আহি ভাত সাজ খায়। পিছদিনা যাতে আপোনালোকৰ পৰা আমি মৰম আৰু আশীৰ্বাদেৰে একৰণ দেখিবলৈ পাওঁ ফেচবুক হওক বা ছ'চিয়েল মিডিয়াত, সেয়াই আশা কৰিলোঁ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.